নমস্কাৰ সকলোকে মই এজন বড়ো ছোৱালী হৈ কেনে অসমৰ ইমান ডাঙৰ এটা প্লেটফৰ্মত গৈ পাইছোঁ জিতিবলৈ মই অপৰচুনিটি পাইছোঁ মই টাইটেলটো জিতিব পাইছোঁ সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু মই আজি বহুত নিজকে অনাৰ ফিল কৰি আছোঁ হেপ্পিও আছোঁ যে মই নিজৰ ষ্টেট আসামটো ইমান ডাঙৰ প্লেটফৰ্ম এটা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2026ত মই ৰিপ্ৰেজেণ্ট কৰিবলৈ যাই আছোঁ সেইকাৰণে মই truly overwhelmed and really blessed. মোৰ প্ৰথম মই মোৰ পেৰেণ্টছ আৰু মোৰ ফেমিলি মেম্বাৰক মই ক'ব বিচাৰোঁ তাহাঁতৰ লাভ ছাপৰ্ট আৰু ছেক্ৰিফাইচৰ যদি নকৰিলে হয় তই মই এতিয়া এইটো লেভেলত মই আহিব পাৰা নাযাব মানে মই এইটো লেভেলত যে আহিব পাৰিছোঁ তাহাঁতৰ কাৰণে খালি মই আহিব পাৰিছোঁ তাহাঁতৰ হেল্পৰ কাৰণে লাভৰ কাৰণে আৰু ছাপৰ্টৰ কাৰণে তাৰপিছত মই চবতকৈ ডাঙৰ থেংকছ মিছ ইউনিভাৰ্ছ আসাম অৰ্গেনাইজেশ্যন আৰু আৰণাই এণ্টাৰটেইনমেণ্ট আৰু ছাৰ জাইখলঙক দিব বিচাৰোঁ তাহাঁতৰ বহুত ধন্যবাদ জনাব বিচাৰোঁ মোৰ এটা সপোন আছিলে যে মই নেশ্যনেল প্লেটফৰ্মত যাই কেনে মোৰ ষ্টেটক মোৰ ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিম বুলি কিন্তু মোক যে টাইটেল পোৱাৰ পিছত মোক গাঁৱৰ ৰাইজৰে এনেকুৱা এটা ৱেলকাম দিব বুলি মই ভাবাই নাছিলোঁ বহুত হেপ্পী আৰু মই চবকে ধন্যবাদ জনাইছোঁ ইন ফিউচাৰ মোৰ এতিয়া ট্ৰেইনিং চলিব অলপ মই হাৰ্ড ৱৰ্ক কৰিব লাগিব আৰু কনচিষ্টেঞ্চি ৰাখিব লাগিব আৰু আফটাৰ জুন মোৰ কম্পিটিশ্যন আছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া তাতে মই যাম আৰু আমাৰ যি ষ্টেট আছে আসাম এইটো ৰিপ্ৰেজেণ্ট কৰিম থেংক ইউ先回来，来，先回来。